নমস্কাৰ শিক্ষাগুৰুসকল পুনৰ স্কুল নৰ্মেল টাইমিঙলৈ উভতি গৈছে আৰু তাৰ লগতে বিদ্যালয়ৰ সময়সূচী কেই বজাত আৰম্ভ হ'ব কেই বজাত বিদ্যালয় ছুটি হ'ব লাগে সেই সময়সূচী এলপি এমই আৰু হাই খাপৰ কাৰণে কি হ'ব লাগে তাকো এই নিৰ্দেশনাটি প্ৰকাশ পাইছে য'ত উল্লেখ কৰিছে এই নিৰ্দেশনাটি প্ৰকাশ পাইছে ধুবুৰী জিলাৰ পৰা আপোনালোকে স্ক্ৰীনত দেখা পাই আছে ডিষ্ট্ৰিক্ট কমিশনাৰ ধুবুৰী ফালৰ পৰা 19 জুন 2024 এই আদেশটি প্ৰকাশ পাইছে আৰু যোনটোত উল্লেখ কৰিছে যে 20 জুন 2024 পৰা একাডেমিক ক্যালেন্ডাৰৰ মতে যিদৰে বিদ্যালয় অনুষ্ঠিত হ'ব লাগে সেইদৰে অনুষ্ঠিত হ'ব আৰু আগৰ যোনটো টাইমিঙৰ মডিফাইড টাইমিং এটা দিছিলে সেই মডিফাইড টাইমিঙৰ আদেশটি উইথড্ৰ কৰা হৈছে এই আদেশটিৰ জৰিয়তে আৰু ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে যে লোৱাৰ প্ৰাইমেৰী স্কুল 9 বজাৰ পৰা নৰ্মেল টাইমিং হৈছে 9 বজাৰ পৰা 2:15 আৰু এমই আৰু ইউপি স্কুলৰ নৰ্মেল টাইমিং হৈছে 9 বজাৰ পৰা 3:15 আৰু হাই স্কুল হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত নৰ্মেল টাইমিং হৈছে 9 বজাৰ পৰা 3:30 বজালৈ আৰু এই আদেশটি প্ৰকাশ পাইছে এডিশনাল ডিস্ট্ৰিক্ট কমিশনাৰ এডুকেশনৰ ফালৰ পৰা ধুবুৰী আৰু তেখেতে ইয়াত উল্লেখ কৰিছে যে ডিস্ট্ৰিক্ট কমিশনাৰ এপ্ৰুভেল মতে এই আদেশটি দিয়া হৈছে ধুবুৰী ডিস্ট্ৰিক্ট কমিশনাৰ আৰু লগতে আদেশটি ইমিডিয়েট এফেক্ট হ'ব 20 জুন 2024 অৰ্থাৎ কাইলৈৰ পৰা এই আদেশটি এফেক্ট হ'ব আৰু ধুবুৰী জিলাৰ এডুকেশনাল ইনষ্টিটিউশন বিলাক গভৰ্ণমেণ্টে হওক বা প্ৰাইভেটে হওক সেই অনুষ্ঠান জিলা শৈক্ষিক অনুষ্ঠান আছে 9 বজাত লোৱাৰ প্ৰাইমেৰী হলে 9 বজাত আৰম্ভ হ'ব আৰু 2:15 লৈকে নৰ্মেল টাইমিং চলিব এমই আৰু ইউপি হলে 9 বজাৰ পৰা 3:15 লৈকে নৰ্মেল টাইমিং চলিব আৰু হাই স্কুল বা হাই সেকেন্ডাৰী যদি হৈ থাকে তেন্তে 9 বজাৰ পৰা 3:30 বজালৈ নৰ্মেল টাইমিং চলিব ধন্যবাদ